আপোনালোকে দেখিছে বাগজানত প্ৰায় সপ্তাহৰ পাছতে আচলতে এই তেল চুৰি যিটো কাণ্ড সংঘটিত হৈ আছে এইটো বাৰে বাৰে হৈ আছে। ইয়াত আমি আচলতে ক'বলৈ গ'লে ইয়াত অইলৰ যি ছেফটি ডিপাৰ্টমেণ্ট আছে, চিকিউৰিটি ডিপাৰ্টমেণ্ট, এই চিকিউৰিটি ডিপাৰ্টমেণ্টটো আচলতে ব্যৰ্থ হৈছে। তেওঁলোকৰ যি চুৰি কাণ্ডত তেওঁলোকৰ তেল পৰিবাহী, গোটেই বাগজান অঞ্চলটো তেল পৰিবাহী বা তেল খাদে তৈল কূপে আচলতে ভৰি পৰিছে। তথাপিও তেওঁলোকৰ যি চিকিউৰিটি ডিপাৰ্টমেণ্ট, এই চিকিউৰিটি ডিপাৰ্টমেণ্টটোৱে আচলতে তেওঁলোকৰ কামবোৰ কৰিবলৈ সক্ষম হোৱা নাই। আচলতে বাৰে বাৰে এই চুৰি কাণ্ড সংঘটিত হৈছে, কিন্তু এজনো আজিলৈকে আচলতে চুৰ ধৰিবলৈ সক্ষম নহয় তেওঁলোকে। ইয়াত তেওঁলোকৰ অইল ইণ্ডিয়াৰ চিকিউৰিটি বিভাগটো একেবাৰে দুৰ্বল। আচলতে বাগজানত আচলতে সেৱাৰ্থে যি তেওঁলোকৰ বিভাগ, এই বিভাগ আচলতে তেওঁলোকৰ সেই ক্ষেত্ৰতো ব্যৰ্থ হৈছে। কাৰণ আচলতে এই যিটো ৰাস্তা কাষতে আছে, PWD ৰাস্তাৰ কাষতে আচলতে এইটো বহু যান বাহন অহা যোৱা কৰি থাকে। তাতে কাষতে প্ৰায় এফুট আঁতৰতে তেওঁলোকৰ পাইপলাইনডাল তৈল পৰিবাহী পাইপলাইনডাল আছে। লগতে মাটিৰ পৰা প্ৰায় 3-4 ইঞ্চি তলত আচলতে তেওঁলোকৰ পৰিবাহী পাইপডাল আচলতে তেওঁলোকে স্থাপন কৰি থৈছে। আচলতে আমি কেইবাখনো স্কুলৰ গেটৰ সন্মুখেদি পাৰ হৈ গৈছে। আমি বাৰংবাৰ তেওঁলোকক অনুৰোধ জনাইছিলো যে এই আচলতে জনবহুল এলেকাৰ পৰা তেওঁলোকৰ নাতি দূৰত আচলতে পাইপলাইনডাল স্থাপন কৰক। লগতে তেওঁলোকৰ যি মাটিৰ পৰা প্ৰায় 3 ফুট 4 ফুট তলত তেওঁলোকৰ পৰিবাহী পাইপডাল আচলতে স্থাপন কৰক। এইবোৰ আচলতে তেওঁলোকৰ কাম কৰিবলৈ তেওঁলোকে সক্ষম নহয়। কাৰণ তেওঁলোকে মাত্ৰ তেল উৎপাদন কৰিব জানে, উৎপাদন কৰিব জানে। তেওঁলোকে আচলতে ৰাইজক আচলতে সুৰক্ষা দিব নাজানে। আজি যদি এই স্থানত যদি এটা ডাঙৰ ঘটনা সংঘটিত হলে হয়, বা স্কুলৰ আগত এই ঘটনাটো যদি সংঘটিত হলে হয়, আচলতে বহুত ডাঙৰ এটা ঘটনা হলহেঁতেন। কিন্তু আচলতে এই জেগাটোত সংঘটিত হৈছে। আমি তেওঁলোকক পুনৰবাৰ অনুৰোধ জনাইছো, আচলতে এইসমূহ কাম আচলতে তেওঁলোকে কৰিবলৈ বন্ধ কৰক। এই PWD ৰাস্তাৰ কাষৰ পৰা আঁতৰাই দিয়ক। তেওঁলোকে কোনফালে নিয়ে, কেনেকে নিয়ে নাজানো। আচলতে জনসেৱাৰ্থে, জনহিতাৰ্থে তেওঁলোকে লৈ আচলতে ৰাইজৰ পক্ষত থাকি তেওঁলোকে কামবোৰ কৰক, তেওঁলোকে উৎপাদন কৰক। ইমানকে অনুৰোধ জনালো। লগতে তেওঁলোকৰ এনেকুৱাবোৰ কাম কৰাত তেওঁলোকক গৰিহণা জনাইছো, ধিক্কাৰ জনাইছো। এইবোৰৰ কামৰ পৰা তেওঁলোকে আঁতৰি থাকক। লগতে এই পাইপডাল আচলতে যেতিয়ালৈকে তেওঁলোকে আঁতৰাই নিম বুলি নকব, তেতিয়ালৈকে আচলতে পুনৰবাৰ যদি সংঘটিত হয়, আমি কিন্তু তাত বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘ, অসম মৰাণসভা, বাগজানবাসী আচলতে এই কাণ্ড সংঘটিত হলে আমি কিন্তু প্ৰতিবাদী কাৰ্যসূচী লবলৈ বাধ্য হম। খুব দুৰ্ভাগ্যৰ কথা, বাগজান অঞ্চলত চাৰিওফালে কেৱল পাইপলাইনে, অইলৰ খাদ আৰু পাইপলাইনে আছে। কিন্তু তেওঁলোকৰ যিটো আমাৰ ছেফটি ডিপাৰ্টমেণ্ট, অইলৰ ছেফটি ডিপাৰ্টমেণ্টটো একেবাৰে দুৰ্বল। তেওঁলোক তেল লাগে, খনিজ পদাৰ্থহে লাগে, গেছ লাগে, তেল লাগে। এই স্থানীয় ৰাইজৰ স্বাৰ্থত তেওঁলোকে বিশেষভাৱে একো কৰা নাই। আজিলৈকে কৰা আমাৰ চকুত পৰা নাই। আমি বাগজান গাঁৱৰ দল সংগঠনে আজি কেইবাবছৰ আগতে তেওঁলোকক দাবী জনাইছিলো যে PWD ৰাস্তাৰ কাষতে মাত্ৰ মাটিৰ পৰা ওপৰৰ পৰা এবিটা মানে 6 ইঞ্চি 7 ইঞ্চি তলত তেওঁলোকে পাইপলাইন বহাই গেছ তেল আহৰণ কৰি আছে। এফালে আমাৰ বিদ্যালয়ৰ একেবাৰে সন্মুখেদি, বিদ্যালয়ৰ গেটৰ সন্মুখেদি কাষেদি পাইপলাইন কৰি থৈছে। এই বস্তুখিনি উঠাই আমি বেলেগ এটা দিশত ল'বৰ কাৰণে তেওঁলোকক কৈছিলো। সেইখিনি তেওঁলোকে আমাৰ লগত আলোচনা কৰি মাইনাছো কৰি থৈছে। কিন্তু আজিলৈকে একো আমি সুফল দেখা নাই। তেওঁলোকে একো আগ্ৰহ দেখুওৱা নাই আমাক, কেৱল মিটিঙতে সীমাবদ্ধ হৈ থাকিলে। গতিকে আমি এতিয়া দাবী জনাইছো যে এনেধৰণৰ কৰ্ম যাতে ভৱিষ্যতে আৰু বাগজান অঞ্চলত নহওক, তাৰ প্ৰতি তেওঁলোকৰ ছেফটি ডিপাৰ্টমেণ্টে গাঁৱৰ ৰাইজক সুৰক্ষা দিয়ক। আজি এইটো সৰু এটা ঘটনা হৈছে, এনেকুৱা ধৰণৰ ঘটনা আগতেও বাৰে বাৰে হৈ আছে। কাইলৈ এই সৰু ঘটনাটোকে এটা ডাঙৰ ঘটনা যাতে নঘটক সৰু ঘটনাটোৰ পৰাই, এইখিনিয়ে ক'লো। আমি অইলকো অনুৰোধ জনাইছো, দাবী জনাইছো, এই বস্তুখিনি সোনকালে নিৰ্মূল কৰক, বাগজানৰ স্থানীয় ৰাইজক সুৰক্ষা দিয়ক। অঞ্চলত সঘনাই আচলতে তেল চুৰিৰ দৰে ঘটনা সংঘটিত হৈ থাকে আৰু তেল পৰিবাহী পাইপৰ যোগেদি তেওঁলোকে এনেকুৱা বেহা চলাই আছে। এনে ঘটনা পূৰ্বে বহুবাৰ ঘটিছে আৰু ৰিচেণ্টলি এসপ্তাহ নহওঁতে আকৌ এটা ঘটনা ঘটিলে। কি ক'ব ঘটনাৰ ওপৰত, কেতিয়া হৈছিলে আৰু কি পাইছে? তাকে কালি আমি যিটো পেট্ৰলিং পাৰ্টি আমি আহি আছোঁ, আমাৰ পাইপ
চেকিং কৰি পিনি চেকিং কৰি আহোঁতে হঠাতে মানে এটা এইটো অইল পদাৰ্থ জাতীয় বস্তু এটা চেণ্ট পাওঁ, যিটো অইলৰ গোন্ধ হয়। এতিয়া আমি সন্দেহ কৰি পেলাই এয়া চাৰ্চ কৰিলোঁ, চাৰ্চ কৰোঁতে এই তাতে এই যিটো এতিয়া অইল টেপিং পাইছোঁ পোৱা গ'ল আৰু। কি পাইছে ইয়াত আৰু চোৰৰ কিবা সন্ধান? তেনেকৈ সেইটো সময়ত আমি একো সন্ধান নাপালোঁ। হয়। কিন্তু এতিয়া লাষ্টত আমি পূৰা অবজাৰ্ভ কৰি নি পালোঁ যে এডাল পাইপ আৰু পাইপতে এনেকুৱা সৰু পাইপ এডাল পাইছোঁ। এইটো পাইপডাল মানে এইটো কি বুলি কয় অইলৰ পাইপৰ লগত সংযুক্ত হৈ আছে। কি ক'ব, যিহেতু এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে, আমাৰ ইয়াৰ নিৰাপত্তা বিভাগটো দুৰ্বল বুলি ক'ব নে কি ক'ব? আচলতে সমাজখন আচলতে বিপথে পৰিচালিত হৈছে, যাৰ কাৰণে এনেধৰণৰ চুৰিকাণ্ডবিলাক সঘনাই হ'ব ধৰিছে, কি ক'ব এইটো? সেইটো বিষয়টোত আমিতো একচুৱেল আমাৰ চিকিউৰিটি গ্ৰুপ কৰি আমি প্ৰাণপণে চেষ্টা কৰিছোঁ যে এনেকুৱা এটা সংগঠন নহওক, হ'লে মানে আমাৰ ৰাইজৰ ক্ষতি হয় আৰু এইটো এটা একচুৱেল মানে বেকানুনিও হয়। গতিকে আমি প্ৰাণপণে চেষ্টা কৰিছোঁ।